Hello everyone, welcome to back. ভিডিওটি টোটালি কি উদ্দেশ্যত বনোৱা হৈছে আপোনালোকে নিশ্চয় গম পাইছে। অলৰেডি মাজুলীৰ পিছত গোৱালপাৰা আইএছ অফিচৰ পৰা প্লেস অফ পোষ্টিংৰ অৰ্ডাৰ আহি গৈছে। অৰ্ডাৰখন আপোনালোকক দেখুৱাম এই ভিডিওটিত আৰু লগতে মৰিগাঁৱত এপইণ্টমেণ্ট লেটাৰ অলৰেডি ডিস্ট্ৰিবিউট কৰা হৈছে আৰু সেই এপইণ্টমেণ্ট লেটাৰখনত চেলাৰীক লৈ পেলাই এটা পইণ্ট দিয়া হৈছে। সেই পইণ্টটো আমি চাম। আহকচোন প্ৰথমতে আমি চাওঁ গোৱালপাৰা ডিস্ট্ৰিক্টৰ এইখন হৈছে অৰ্ডাৰ প্লেস অফ পোষ্টিংৰ ক্ষেত্ৰত আৰু কোনদিনাখন এই প্লেস অফ পোষ্টিংৰ যি এপইণ্টমেণ্ট লেটাৰ দিব তেওঁলোকক ডেটটো দিয়া আছে 16 তাৰিখে দিব 11 বজাত। গতিকে এইখন হৈছে গোৱালপাৰা ডিস্ট্ৰিক্টৰ যেনেকৈ মাজুলী গ'ল মৰিগাঁৱত অলৰেডি এপইণ্টমেণ্ট দিলে আৰু এইখন হৈছে গোৱালপাৰাৰ। এতিয়া আমি নেক্সট চাওঁ আহক। এইখন হৈছে এপইণ্টমেণ্ট লেটাৰ য'ত মৰিগাঁও ডিস্ট্ৰিক্টৰ আৰু এপইণ্টমেণ্ট লেটাৰখন এগৰাকী কেণ্ডিডেটছৰ হয় আৰু যিখনত ইয়াতে তলত 3 নম্বৰ পইণ্টটোত লিখা আছে কমপ্লিটলি ক্লিয়াৰলি লিখা আছে যে হি অৰ চি উইল এনচিয়ৰ ডেট চেলাৰী অফ দ্য টিচাৰ ইজ ৰিলিজড ফ্ৰম দ্য ডেট অফ জইনিং ইন দ্য স্কুল এজ পাৰ দ্য ডিৰেকশ্যন গিভেন ইন দ্য মিটিং হেল্ড অন 8 তাৰিখে এখন মিটিং অনুষ্ঠিত কৰা হৈছিলে আৰু সেই মিটিংখনত ক্লিয়াৰলি মেনশ্যন কৰা হৈছে বা ক্লিয়াৰলি ডিচাইড কৰা হৈছে যে স্কুলৰ পোষ্টিং অনুযায়ীহে চেলাৰী প্ৰদান কৰা হ'ব আৰু সেই পইণ্টটোৱে ইয়াতে উল্লেখ কৰা আছে। গতিকে এইখন হৈছে মৰিগাঁৱৰ আইএছ অফিচৰ ফালৰ পৰা অহা এপইণ্টমেণ্ট লেটাৰৰ কপি। বাকী ডিষ্ট্ৰিক্টসমূহতো এনেকৈ অৰ্ডাৰ আহিব। এতিয়া কথা হ'ল যিসকল ইন ছাৰ্ভিচ কেণ্ডিডেটছ আছিলে তেওঁলোকৰ কি হ'ব? তেওঁলোকেতো অলৰেডি ৰিজাইন দি পেলাই এই জিটিপিজিটিত জইন কৰিছিলে আৰু তেওঁলোকৰ টোটেলি প্ৰায় 1 মান্থৰ চেলাৰী তেওঁলোকৰ লছ হ'ব। এইটো নকওঁ যে নতুনসকলৰ লছ নহয়, নতুনসকলৰ এইটোৱে লছ হ'ব যে তেওঁলোকে সোনকালে পালে সেই 1 মাহৰ চেলাৰীটো তেওঁলোকৰ জমাত থাকিলহেঁতেন। কিন্তু তাতকৈ বেছি লছ হৈছে যিসকল ইন ছাৰ্ভিচ কেণ্ডিডেটছ আছিলে তেওঁলোকৰ, কাৰণ তেওঁলোকে ৰিজাইন দি পেলাই জইন কৰিব লগা হৈছিলে আইএছ বা ডিএচিত। ঠিক আছে, গতিকে তেওঁলোকৰ সেই টোটেলি 1 মাহৰ দৰমহা প্ৰায় লছ হ'বলৈ গৈ আছে আৰু এই সময়ছোৱাত যিসকল কেণ্ডিডেটছ আছে সকলোৱে একলগ হোৱাটো খুবেই জৰুৰী হ'ব আফটাৰ জইনিং আৰু এই বিষয়ত আমি সকলোৱে মাত মাতিব লাগিব নিশ্চয়। ভিডিঅ'টোত এইখিনিয়ে আছিলে। ধন্যবাদ।